Hello everybody, please welcome to my channel Jayhankar Boro Legal Forum. I'm Jayhankar Boro advocate. আজিও মই আপোনালোকৰ আগত আজি এটা পলিটিক্যাল ইস্যু লৈ পেলাই ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। সেই ইস্যুটো হৈছে এই সাবজেক্টটো হৈছে LGA. LGA. What is the full meaning, full form of LGA? LGA stands for Local Government Area. A local government area হৈছে এটা administrative division of a country যিটো নেকি এটা সেই লোকেল এৰিয়াত এটা এডমিশ্যন কৰিলে তেওঁলোকে এণ্টায়াৰ এডমিশ্যনৰ কাৰণে ৰেছপনচিবল হ'ব লগা হয়। তো সেইটো হৈছে LGA, লোকেল গভৰ্ণমেণ্ট এৰিয়া, LGA। কিন্তু মই যিটো LGA আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ সেই ফুল ফৰ্মটো হৈছে LGA ফুল ফৰ্মটো হৈছে লুৰিন, গৌৰৱ আৰু অখিল। আপোনালোকে দেখিছে, আমি সকলোৱে দেখিছোঁ। ৰিগাৰ্ডিং দ্য লুৰিণজ্যোতি গগৈ, অখিল গগৈ, গৌৰৱ গগৈ, যে তেওঁলোকৰ মাজত যিটো অপজিশ্যনৰ যিটো এলায়েন্স হ'ব লগা কথা চলি আছে, এতিয়ালৈকে সেইটো সম্ভৱ হোৱাগৈ নাই। অখিল গগৈ, মিষ্টাৰ অখিল গগৈ কৈ আছে যে আউট অফ 126 এছেম্বলি কনষ্টিটুৱেঞ্চিজ মই 20টা খেলিম বা 30টা খেলিম, তেখেতে তেনেকৈ কৈ আছে। মিষ্টাৰ গৌৰৱ গগৈ কৈ আছে যে আমাৰ কংগ্ৰেছে 100টা চিটত কেণ্ডিডেট দিব। এইফালে মিষ্টাৰ লুৰিণজ্যোতি গগৈয়ে কৈ আছে যে আমাৰ অসম জাতীয় পৰিষদৰ পৰা আমি 15-20 এনেকুৱা দিম। গতিকে এই তিনিটা পলিটিকেল পাৰ্টিৰ মাজত যিটো এটা এলায়েন্স হ'ব লগা কথা আছিলে, এতিয়ালৈকে হোৱাগৈ নাই। তো তেখেতসকলে যেতিয়া তেওঁলোকৰ মিটিঙত বৰ বৰ লেকচাৰ মাৰে যে আমি বিজেপিক এবাৰ ব্ৰহ্মপুত্ৰ নদীত উটুৱাই দিম, হৰুৱাবই লাগিব, বা বিভিন্ন তেওঁলোকৰ বিজেপিৰ যিখিনি কৰাপশ্যন ইছ্যু লৈ পেলাই তেওঁলোকে কৈ আছে। বাট হিয়াৰ এ কুৱেশ্যন এৰাইজেছ ৱেডাৰ they will be able to defeat BJP in the next assembly election is a question. তো ইয়াৰ যিটো উত্তৰ পাবৰ কাৰণে, পজিটিভ উত্তৰ পাবৰ কাৰণে তেওঁলোকৰ এলায়েন্স নহ'লে how they will be able to defeat BJP? BJP is so strong political party, so systematized, so disciplined. Moreover, BJP has so much tactics to win the election. যিটো আমি দেখিছোঁ, এছাৰ সম্পৰ্কতে হওক বা অন্যান্য বিষয়তে হওক, যেনে কিছুমান আঁচনি। So they are in the meantime in the positive way. They are very much clear. Their ways are very much clear. They will win the election next time. But how this LGA, লুৰিণজ্যোতি গগৈ, মিষ্টাৰ গৌৰৱ গগৈ আৰু মিষ্টাৰ অখিল গগৈ, তেওঁলোকে যদি ইউনিটি হ'ব নোৱাৰে, how they will be able to win the next election and they will be able to defeat BJP? Not at all. আমি সকলোৱে দেখিছোঁ। তো সিহঁতৰ মাজতে যিটো ছিষ্টেমেটিক এলায়েন্স হ'ব লাগিছিল, হোৱাগৈ নাই। গতিকে how they will be able to defeat BJP? অফক'ৰ্ছ সিহঁতৰ তেখেতসকলৰ বহুত ইছ্যু আছে এগেইনষ্ট BJP, যিটো নেকি তেওঁলোকে এইটো এটা এজেণ্ডা হিচাপে ল'ব পাৰে বা লৈছে। বাট মেইন কুৱেশ্যনটো হৈছে পজিটিভ এলায়েন্স এমং দ'জ পলিটিকেল পাৰ্টিজ। এইটো ভাবি আছে যে মোৰ পলিটিকেল পাৰ্টি বেছি ইনফ্লুৱেঞ্চ আছে, মাইনৰিটি এৰিয়াত মোৰ পলিটিকেল পাৰ্টিৰ বহুত ইনফ্লুৱেঞ্চ আছে। হয়তো লুৰিণজ্যোতি গগৈয়ে কৈ আছে আপাৰ আছামত মোৰ যথেষ্ট ইনফ্লুৱেঞ্চ আছে, ইত্যাদি ইত্যাদি। কিন্তু যদি তেখেতসকলে LGA প্ৰপাৰ যদি এলায়েন্স হ'ব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে
definitely হাৰিব. Therefore, I am of the view that if they don't come into alliance and if they do not follow each to other, if they do not respect each to other, ultimately they will be not in position to win the next coming election. So, আমি দেখিছোঁ যে তেওঁলোকৰ as early as possible তেওঁলোকে এলায়েন্স সম্ভৱ কৰি তুলিব লাগিব আৰু অন ৱাৰ ফটিং তেওঁলোকৰ কেম্পেইন হ'ব লাগিব, ছিষ্টেমেটিক হ'ব লাগিব, জাষ্ট লেকচাৰত বা কিছুমান টিভি চেনেলত বা কিছুমান মিটিঙত ডাঙৰ ডাঙৰ কথা ক'লে সিহঁতে জিতি গ'ল, এইটো নহয়. গতিকে দে শুড বি ভেৰি মাছ কেয়াৰফুল, দে শুড বি ইউনাইটেড, আদাৰৱাইজ BJP will come again to the power. This is my own view. এটা চিম্পল এটা ভিউ এইখিনি মন আছিলে, মনত এটা খুজতি লাগি আছিলে. Therefore, I have expressed before you. Let us wait and see what will happen in the next election. Thank you very much.